জুবিনৰ ন্যায়টো আজি পৰ্যন্ত দিব নোৱাৰিলে, আকৌ বোলে ইলেকশ্যনৰ 3 মাহৰ পিছতহে দিব। হেমন্ত বিশ্ব শৰ্মাই ক'লে যে এইটো ন্যায়টো বোলে আমি যদি দিব নোৱাৰো আমাক ক'ত ৰাইজে ভোট দিব, ভোটটো নিদিয়ে আমাক, গতিকে ভোট দিব নালাগে আপোনালোকে, আমি ন্যায় দিব পাৰিলেহে ভোট দিব। কিন্তু এতিয়া দেখিলো কোৰ্টেহে ন্যায় দিব। এইটো কেনেকুৱা কথা? হেমন্তই কোৱা কথাবিলাক বালিত মুঠা একেটা কথাই নহয়, বালিত মুঠা হেমন্তই কোৱা কথা একেটাই। আৰু এটা কথা কৈছিলে ইয়াত, ভূপেন বৰা ডাঙৰীয়াক আপোনালোকে মোৰ মুখলৈ চাই ভোট দিব বিহপিয়া সমষ্টিত কৈছিলে। কিন্তু বিহপিয়া সমষ্টিয়ে তেখেতৰ মুখলৈ চাব, তেখেতৰ গৰিমা বৌ মুখলৈ চাইছে নাই? বৰষুণৰ তিতি ত্ৰিপাল তৈয়াৰ আহিছিলে আৰু ন্যায়টো নহলে সেই জুবিনৰ সমাধি গৰিমা বৌয়ে যে ত্ৰিপাল তৈয়াৰ আছিলে বৰষুণৰ বতৰত, সেইবিলাক তেখেতে চাব লাগে নে বিহপিয়া সমষ্টিলৈ আহি মোৰ মুখলৈ চাই ভোট দিব লাগে? গতিকে এইবিলাক চলাহী কথা তেওঁলোকৰ নচলিব। হেমন্ত বিশ্ব শৰ্মাৰ যৱনিকা পৰিছে নাটকৰ, আৰু এইবাৰ জালুকবাৰী সমষ্টিত শকুনি বধ হ'ব আৰু ইয়াত ৰাৱণ বধ হ'ব, শকুনি বধ হ'ব। আমাৰ এইবাৰ বিহপিয়াত ৰামভূঞা জিকি আছে, এইটো খাটাং। ৰাইজৰ যিটো মানে ঢৌ দেখিছো, এই ঢৌটো বিৰাজমান। মোৰ ঘৰ ধলপুৰত হয়, ৰামৰ ওচৰত মই হৃদয়টো দিছো, আৰু ৰামৰ বাবে মই বিহপিয়া সমষ্টিৰ চুকে কোণে চাইকেল লৈ ঘূৰি থাকো, আৰু মই 8 তাৰিখলৈকে ঘূৰিম। আৰু ৰাইজৰ পৰা মই মনৰ ভাৱবিলাক লওঁ। ৰাইজে সকলোৱে কয় ৰামভূঞা এবাৰ বিপুল ভোটত জিকিব, আপোনাক বোলে পৰীক্ষাহে কৰিছো। মই এনেই সুধি চাই কিছুমান মানুহে, কিন্তু ৰামভূঞা জিকাটো নিশ্চিত। আৰু যিবিলাক এতিয়া আমাৰ শাসন কৰিলে বিজেপি দলে, সেই শাসন মই শাসন বুলি নাভাবো,